নমস্কাৰ ওয়েলকাম টু ইউটিউব চেনেল পিপল ব্লগ অন লাইভ। আশা কৰিছোঁ মনত সকলোৱে ভালে আছে আৰু আপোনালোকৰ মই ভালে আছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ মামাহঁতৰ ঘৰত। আজি মানে মনসা পূজা, আজি তিনিদিনা মনসা পূজা, কালি মানে জাগ্ৰত হৈছে, আজি মানে ভৰ আৰু সকলোৱে মানে পূজাত আহিব আৰু আশা থাকিল। আৰু এয়া এই ভাগিন কেইটামান আহিছে। কেনেকুৱা লাগিছে মানো? ভাল লাগিছে। পূজাত আহিব কয় সকলোকে। এইটো সৰু টিকলাটো ঠিক আছে। এয়া মা মনসা মই দেখাই দি আছোঁ, এয়া চাই লওক। এতিয়া মানে ফুল তুলিব যাম ময়ো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এয়া মা মনসাৰ কাৰণে এয়া জগল মানে চব আনি থৈ দিছে আৰু এয়া ভদ্ৰইতে বহি আছে। নাই পূজাটো আজি হ'ব? ঠিক আছে দে। আমাৰ মনসা পূজাৰ কাৰণে এতিয়া ফুল মানে ছিঙি আছোঁ, বাইদেউহঁতৰ ঘৰত আহিছোঁ, এতিয়া ছিঙি আছোঁ বৰ্তমান। ঠিক আছে চাই ধুনীয়াকৈ ইমান গেন্দে ফুল মানে ফুলি আছে। আৰু এয়া ফুলৰ গৰাকী হয় বাইদেউ। বাইদেউ কেনেকুৱা? বাইদেউ মানে এয়া বাবা মন্দিৰ আছে আৰু দুদিনৰ কাৰণে ফুল বাইদেৱে দিছে আমাৰ মনসা পূজাৰ কাৰণে। আজি এক মোনা দিব। ঠিক আছে, পূজাত যাব বাইদেউ। আৰু এয়া ভাগিনে মানে ৰখি আছে আৰু ঠাণ্ডাৰ কাৰণে। আৰু এয়া হীৰকো ছিঙি আছে। হীৰক ছিঙি আছো না? বঢ়িয়া। এনেকৈ আমি মনসা পূজাৰ এতিয়া পানী তুলিব যাই আছোঁ নদীত। এয়া আহি আছে চবে সকলোৱে। আমি এতিয়া সেয়া কৰা হ'ল, এতিয়া আমি পানী তুলিব যাই আছোঁ। এয়া ভাগিন আছে মোৰ লগত। কেনে লাগিব? ভাল লাগিব না? পানী তুলিব আহি আছে আৰু দেও কেনেকুৱা লাগিব আজি? ভাল লাগিব ন? বঢ়িয়া। আৰু পানী তুলিব আহি আছোঁ, এয়া ভাগিন আহি আছে। পানী তুলিব ঘাটত লাগি যাই আছোঁ বৰ্তমান। মজা লাগিব নদীৰ ঘাটত। এয়া চাই লওক, পানী তোলাৰ কাৰণে দাইনা পাল্লি মাৰি আছে, চাই লওক। বঢ়িয়া বঢ়িয়া। ফাইনেলি মনসা পূজাৰ মানে পানী তোলা হৈ গ'ল আৰু মোৰ লগত এয়া ছাৰ আছে মানে দেও। এনেই মনসা পূজাত নদীৰ পৰা পানীটো কিয় কাটে অলপ কৈ দিয়ক। তাৰমানে কথাটো হ'ল কি যে আমি আচলতে পানী তোলা এটা প্ৰথা, আমি এইটো দেৱীৰ এইটো বিয়া বুলি ধৰা নহয়তো। আমি যেনেকৈ পানী গংগা যমুনাৰ পানী আনিব লাগে, আমি এতিয়া গংগা যমুনাৰ হয়তো যাই নাপাম, গতিকে আমি এই যমুনাৰ তীৰ বুলি ভাবি মা গংগা ঘাটে আবাহন কৰি ইয়াৰ পৰাই পানীটো গ্ৰহণ কৰোঁ। যেনেকুৱা আমাৰ ছোৱালীবিলাকে যেনেকুৱা বিয়া হয়, সেনেকুৱা এইটো বিয়া প্ৰচেছটো এনেকুৱা আৰু সেইটোৱে। ঠিক আছে, ধন্যবাদ ছাৰ। মানে পূজাবলীসকল আছে, বঢ়িয়া। তেওঁলোকে মই দেখাই আছোঁ, আপোনালোকে চাই থাকিব আৰু মানে মোৰ দেউতাও পূজাবলী আছিল আৰু বহুত ভাল লাগে আৰু এতিয়া আৰু পূজা পাব আৰু নমস্কাৰ। বৰ্তমান আমাৰ মা মনসাৰ কাৰণে এয়া বাইদেউ হয় আৰু এয়া আমাৰ দেউ হয়। মা ভগৱতীৰ কাৰণে প্ৰসাদ মানে বনাই আছে। কেনেকুৱা লাগিব বাইদেউ আজি? পূজাৰ পুষ্পাঞ্জলি চবে ল'ব আহিছে আৰু সকলো ৰাইজে এয়া চাই লওক। বৰ্তমান মনসা পূজা হৈ গ'ল আৰু বাইদেউ অলপ কৈ দিয়ক। এনেকৈ আমাৰ পূজা মানে খিচাৰি খাই আছে বৰ্তমান সকলোৱে। বাইদেউ কেনেকুৱা লাগিছে আমাৰ পূজাত আহি? খিচাৰি খালা? বঢ়িয়া বঢ়িয়া বঢ়িয়া। আৰু এয়া অসমত মানে কপিৰ যি মানে পাঠক হয়, ধনেশ্বৰ বুলি কয়, মানে এইটো ক'ব পাৰিব নেকি আপুনি? আজি আমাৰ চুপাত গোবৰডাল গাঁও নদীবাৰ চুপাত বিষ্ণুপুৰ চুপাত আমাৰ যিখন ঘৰত মনসা পূজা চলি আছে, তাত বৰ্তমান আমাৰ যিকেইজন বিলাই আছে গোটেইকেইজন ব্যক্তিকে মই
অশেষ ধন্যবাদ দিছোঁ। তাৰ লগতে ময়ো পৰিশ্ৰম কৰিছোঁ। ধন্যবাদ এনেকুৱাকৈ কাৰ্যসূচীবিলাক চলি গ'লে আমাৰ ভাল লাগিব আৰু সকলোৱে এনেকুৱাকৈ কৰি গ'লে আমাৰ আৰু ভাল লাগিব। ঠিক আছে ধন্যবাদ। তেখেতে মানে খিচাৰি বনাইছে চৰকাৰী আইনৰ মানুহ মই বঢ়িয়া। এনেকে এওঁলোকে খিচাৰি খাই আছে বঢ়িয়া। হৈ যাব হ'ব খাই আছে কেনে আছি হে প্ৰভু ঐ প্ৰভু চাওঁ এইফালে বঢ়িয়া হৈছে। মনসাৰ ভোগ খাই আছো বৰ্তমান। আপোনালোকৰ এনেকৈ আহি যাব আৰু ৰাম কিয় তুমি মূৰ্খ বুলি ক'লা? ৰাম মূৰ্খ ৰাম মূৰ্খ কিয় জানো? কিয়? যে ধৰি ল ৰামে যদি 4 যুগে অমৰ আৰু যদি ভগৱান ৰাম নিজে কয় সেই মায়া মৃগটো খেদি ফেলে কি হ'ব? এই জানিব লাগছে অস্থিবিলাক শ্লোকীজনী তাতে পদ্মাৱতী ধ্যান কৰি চাই যে পল্লী মাছ এটা খাই থৈছে আৰু তেতিয়া পদ্মচাই শ্ৰীবেৰণী ঘাটকলৈ কিন্তু ৰাঘৱ বুলি লক্ষিন্দৰৰ ঘিলাটো খাই থৈছে। জালমলক লৈ যা আৰু ঘিলাটো সোনকালে লৈ যা ত্ৰিবাণী জুৰিয়া জাল পেলাই দিবি আৰু ত্ৰিবেণী জুৰিয়া এতিয়া পেলাই দৈবেৰ জগা বন্ধ হৈ যায়। এনেকৈ আমাৰ মনসা পূজা বিসৰ্জন দিব এতিয়া নদীত মানে শেষ হৈ গ'ল। 3 দিনা আছিল। আপোনালোকে চাই যাওক। আমাৰ মনসা পূজা 3 দিনা আছিল মানে মামাহাৰ আজি শেষ হৈ গ'ল। এতিয়া আমি বিসৰ্জন দিব আহি আছোঁ। বৰ্তমান আপোনালোকে চাই থাকিব ভিডিঅ'টো। এতিয়া আৰু সমাপ্ত কৰিম আৰু চাই থাকিব হ'ব। এনেকৈ আমাৰ মনসা পূজাৰ বিসৰ্জন দি দিলে কাপোৰখন ধুই ল মা মনসা কাৰ বিসৰ্জন দিব এয়া চাই লওক। আমি গোটেই হৈ গেল না ভিলে মাৰ বিসৰ্জন দিবা আহিছোঁ। চবে চাউল চিটাই আছে। আপোনালোকে চাই থাকিব। এনেকৈ মাক বিসৰ্জন দি দিলে।